প্ৰিয় অনুজ, তোমাৰ গুণগত কামক আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা। প্ৰিয় অনুজসকল, তোমালোকে এটা কথা মন কৰিছা যে আমি যদি কোনো এটা কাম আগ্ৰহেৰে কৰি থাকোঁ, সেই কামটোত যদি আনৰ গুৰুত্ব পাওঁ, তেতিয়া আমি বহুত আনন্দ পাওঁ, নহয় জানো? আৰু সেইটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও আমি আশাও কৰোঁ। আৰু এটা কথা কি জানা, মানুহে নিজৰ সমস্যাবোৰ বা সমাজ এখনত সন্মুখীন হৈ থকা সমস্যাবোৰ উপস্থাপন বা সমাধানৰ বাবে বিজ্ঞজনৰ প্ৰতি বা দেশৰ সেৱাকাৰী বিষয়াবোৰৰ ওচৰত সদায় দৃষ্টি আকৰ্ষণ কৰি অহা আমি দেখিবলৈ পাওঁ, যিটো আজিও পৰিলক্ষিত হয়। কিন্তু মই তোমালোকৰ নিজৰ গুণ বা প্ৰতিভাৰ বিষয়েহে ক'ব খুজিছোঁ। চোৱাচোন, মানুহে নিজৰ সৃষ্টিকৰ্ম বা কৃচ্ছ সাধনাক বা নিজৰ প্ৰতিভাবোৰক আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বা গুৰুত্ব বঢ়াবলৈ নানা উপায় অৱলম্বন কৰে। আৰু এইটো এটা অতি সদৰ্থক বা অতি ইতিবাচক কথাও। মন কৰিবা, আগৰ সময়বোৰত কোনো এটা ব্যক্তিগত সমস্যা বা কোনো এটা সামাজিক সমস্যা বা যিকোনো কাম বা বিষয়তেই হওক বা নিজৰ গুণ প্ৰতিভাবোৰৰ ক্ষেত্ৰতেই হওক, দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এখন দৰখাস্ত বা চিঠিতেই কেৱল সীমাবদ্ধ আছিল। আনকি নিজৰ কোনো সাধনাৰ পৰিণাম অৰ্থাৎ কোনো বিস্ময়কৰ উদ্ভাৱন বা নতুন আৱিষ্কাৰ বা কোনো চমকপ্ৰদ প্ৰতিভা কৃতকৰ্মৰ উমান আনে জানিবলৈ কোনো ফলপ্ৰসূ উপায়েই নাছিল। বিষয়টো সম্পৰ্কে জানিবলৈ বা কাৰোবাৰ কাণত পৰিবলৈ বহু সময় লাগিছিল। তোমালোকে জানানে, কিংবদন্তি গণিতজ্ঞ ৰামানুজমৰ প্ৰতিভা তেওঁৰ বন্ধু হাৰ্ডিয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ চিঠিৰে জনাই নিদিয়াহেঁতেন ৰামানুজমৰ চমকপ্ৰদ গুণ বা প্ৰতিভাৰ বিষয়ে কোনেও গমেই নাপালেহেঁতেন। এইটো এটা মাত্ৰ উদাহৰণহে তোমালোকক দিব খুজিছোঁ। কিন্তু প্ৰিয় অনুজসকল, আজিতো সেয়া অতি শক্তিশালী আৰু বিস্ময়কৰভাৱে সময়বোৰ সলনি হ'ল। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা চমৎকাৰী উদ্ভাৱন আৰু আৱিষ্কাৰৰ ফলত আৰু ইয়াৰ উপকৰণৰ সহজ উপলব্ধতাৰ জৰিয়তে বুদ্ধিমান মানুহে নানান উপায় অৱলম্বন কৰিবলৈ শিকিলে। সমাজ বা দেশ বিদেশৰ ভাল বা বেয়া সকলো কাম বা সমস্যাবোৰ নিমিষতে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম যেনে বাতৰি কাকত, ৰেডিঅ' আৰু টিভিৰ জৰিয়তে নিমিষতে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সম্ভৱ হ'ল। আকৌ ইয়াতকৈ শক্তিশালী ৰূপত মোবাইল ফোন আহিল। মোবাইল ফোন তথা সামাজিক মাধ্যমৰ ফেচবুক, ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম, এক্স হেণ্ডেল ইত্যাদিৰ জৰিয়তে নিজা সামৰ্থ্যখিনি নিজৰ ৰুচি বা উপায়েৰে কাম কৰিবলৈ সুবিধা হ'ল। এতিয়াতো নিজৰ পচন্দৰ অৰ্থাৎ নিজে ভাল পোৱা কামবোৰক ৰিলছ, ষ্টৰী, লাইভ ষ্ট্ৰিমিং, ভিডিঅ' বা নিজৰ ডিজিটেল প্লেটফৰ্ম ফেচবুক, ইউটিউব ইত্যাদি একাউণ্টৰ মাধ্যমেৰে প্ৰদৰ্শন কৰাৰ অপাৰ উপায় নিজৰ ওচৰলৈ আহিলে। তোমালোকে দেখিছাই যে বৰ্তমান সময়ত ইউটিউবাৰ বা ব্লগাৰসকলে কি ধৰণেৰে নানান ঠাই বা বিষয়বোৰ আনক দেখুৱাবলৈ অহৰহ কাম কৰি আছে। লাজকুৰীয়া ল'ৰা ছোৱালীয়েও ইয়াৰ আলমতে নিজৰ আৱিষ্কৃত গুণক ৰিলছ ষ্টৰী তৈয়াৰ কৰি নিজকে আনক দেখুৱাবলৈ বিলীন কৰি দিব পাৰিছে। প্ৰিয় অনুজসকল, আৰু দুটি সৰু উদাহৰণ তোমালোকক দিলে বা তোমালোকে নিশ্চয় সহজে দিলে বুজিব পাৰিবা। তোমালোকে আদৰ্শ কৃষক ধনীৰাম চেতিয়াই নিজৰ ৰুচি বা কামবোৰক নিজৰ ফেচবুক একাউণ্ট বা পেজৰ জৰিয়তে আনৰ দৃষ্টি আকৰ্ষণ কিদৰে কৰাই থাকে নিশ্চয় দেখিছা। এই অভাজনেও নিজৰ সামৰ্থ্যৰ আওতাত থকা অৰ্থাৎ নিজে পৰা বা জনা কামবোৰ যেনে বাঁহী বজোৱা, নচা, গোৱা, আবৃত্তি কৰা, লেখা মেলা কৰা আৰু শিক্ষাৰ্থীৰ নানা তৰহৰ শিকন সমল প্ৰস্তুত কৰা, মটিভেশ্যন ভিডিঅ' ইত্যাদি কাম বা বিষয়বোৰ সামাজিক মাধ্যমৰ নানা উপলব্ধ উপকৰণৰ জৰিয়তে পাৰ্যমানে কাম কৰিবলৈ নিজকে অহু পুৰুষাৰ্থ কৰি আহিছোঁ। এইবোৰ কিয় এনেধৰণে বিভিন্নজনে কৰিছে? এইবোৰ কৰা হৈছে কিছু সুখ আনন্দ পোৱাৰ লগতে আনৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ বাবে, নিজৰ হাবিয়াস বা ৰুচিক অধিক বিকাশৰ বাবে, নিজকে গুৰুত্ব বঢ়াবৰ বাবে, প্ৰেৰণা বা স্বীকৃতি অৰ্জনৰ বাবে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানা? এইবোৰ কৰা হয় পৰোপকাৰৰ বাবে বা দেশৰ উপকাৰৰ বাবে। আৰু এনেবোৰ সৎ কামৰ বাবেহে আমাৰ মানৱ সভ্যতাই বহু দূৰ আগুৱাই আহিবলৈ সক্ষম হৈছে।
হে প্ৰিয় অনুজসকল, তোমালোকৰ সজ গুণবোৰক তথা তোমাৰ লগত অন্তৰ্নিহিত হৈ থকা শক্তি সামৰ্থ্য কামত লগাবলৈ এক শক্তিশালী উদ্যমেৰে কাম কৰিবলৈ মই পৰামৰ্শ কৰিছোঁ। সামাজিক মাধ্যমক ইতিবাচক ৰূপত গ্ৰহণ কৰিবলৈ মই পৰামৰ্শ কৰিছোঁ। তোমাৰ অন্তৰ্নিহিত গুণক আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজিৰ পৰাই অব্যাহত ৰাখা। মই ভাবোঁ তুমি পাৰিবা। ইউ কেন। থেংক ইউ।